নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই এটা কম উপকৰণত মই পিজ্জা বনাই আপোনালোকক দেখুৱাই আছোঁ। প্ৰথমতে এটা চৰিয়াত মই লৈছোঁ 1 কাপ ময়দা, তাৰ লগত দিছোঁ নিমখ, চেনি আৰু অলপ ঘি দিছোঁ, কাৰণ সাদা তেল নাই। তাৰ লগত দিছোঁ দৈ। এতিয়া ভালকৈ দৈ দি মই ময়দাখিনি ভালকৈ সানি ল'ম। মই কিন্তু পানী দিয়া নাই, দৈ দিয়ে সানিছোঁ। এতিয়া অলপ হাততে ময়দা লগাই ডোটো গোল কৰিম। অলপ বেকিং পাউডাৰ দিছোঁ, বেকিং সোডাও দিছোঁ। এতিয়া এটা অলপ বেলি ল'ম। তাৰপিছত এটা কাঁহীত মই এইটো সাদা তেল নাই, তাৰ লগতে মই অলপ ঘি দি এনেকৈ কাঁহীটোত লগাই দি ৰুটিটো মই দি দিছোঁ। তাতে এতিয়া কাটা চামুচ দি ফুটা ফুটা কৰি দি আছোঁ, নহ'লে বেছি ফুলি যাব, সেইকাৰণে ফুটা ফুটা কৰি দি আছোঁ। এইবাৰ চচ মিহলাই দিম। চাৰিওফালে ভালকৈ লগা কৰি দিব লাগিব। এতিয়া মই কেপচিকাম, পিঁয়াজ, টমেটো এইবিলাক মই পিজ্জাটোৰ ওপৰতে দি দিম বহাই। কেপচিকাম আৰু টমেটোটো অলপ মই কেৰাহীত অলপ তেল দি মই অলপ এইটো ভাজি লৈছোঁ, কাৰণ কেঁচা এটা গোন্ধ থাকে, সেইটো গোন্ধটো যোৱাৰ কাৰণে মই অলপ ভাজিছোঁ। এতিয়া মই শুকান জলকীয়া অলপ ভাজি গুড়া কৰি তাতে ছটিয়াই দিছোঁ। এইবাৰ চিজখিনি দি দিম বহাই। মোৰ মজৰেলা চিজ নাই আজি ঘৰত, সেইকাৰণে মই আমুল চিজে দিছোঁ। কেৰাহীত এটা ষ্টেণ্ডত মই কাঁহীখন বহাই দিছোঁ। তাৰ তলতে মই বালু দিছিলোঁ, কাৰণ বালুখিনি ধুই একেবাৰে নতুন মানে গৰমাই থৈছিলোঁ। দিয়াতে পটাপট হৈ গৈছে পিজ্জাটো, 10 মিনিটো লগা নাই। চিজখিনিও গলি গৈছে একেবাৰে, আৰু পিজ্জাটো ইমান কৰা হৈছে। এয়া ধুনীয়া হৈছে। মোৰ পিজ্জাটো ৰেচিপিটো ভাল লাগিছে যদি, তেতিয়াহ'লে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব।